লাডু হয় হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আমাৰো ভাল সকলোকে নমস্কাৰ জনাই ববিতা আছামিজ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম আকৌ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাব মোৰ যদি ভাল পায় ভিডিঅ'বিলাক চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কৰিব এইফালে হৈছে আমাৰ লাডু মানে আমাৰ অকণমানিজনী আমি মৰমতে লাডু বুলি মাতোঁ মানে গোটেইকেইজনী ছোৱালীকে এটা এটা নাম দি মাতোঁ আমাৰ ময়ূৰীক মানে এইটো সৰু সুৰা কিবা কিবি নাম আৰু বমাকে দি দিছে আৰু এইফালে তাইক লাডু বুলি মাতোঁ আমি মৰমতে তাই যিহেতু ঘৰৰ কিবা সৰু এইফালে বৌ লগত তাই খেলি আছে এজনী আমাৰ বৌ হাই কৈ দিয়ক হাই এজনী আমাৰ বৌ তাৰপাছত এইফালে আমাৰ লাডু আমাৰ ময়ূৰীহঁতে ভিতৰত খেলি আছে আৰু মই এতিয়া কি কৰোঁ কি নকৰোঁ দিনটো আজি সকলোখিনি আপোনালোকক দেখাই থাকিম আমাৰ লাইফষ্টাইলটো হৈছে একেবাৰে সহজ লাইফষ্টাইল মানে গাঁৱলীয়া এটা পৰিৱেশত মানে আমি থাকোঁ একেবাৰে সহজ কিছুমানৰ দৰে ভালদৰে দেখুৱাব নোৱাৰিবও পাৰোঁ হয়তো আৰু ঘৰটোৰ অৱস্থা ইমানো ভাল নহয় বাৰু তথাপিতো আৰু ভিডিঅ'টো বনাবলৈ দিয়কচোন মন যায়েই সকলোৰে বনাইছোঁ আৰু আপোনালোকে কেনেকুৱা পায় জনাব কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই কমেণ্ট কৰি জনাব আহক তেতিয়াহ'লে কি কৰোঁ কি নকৰোঁ চাই লওঁ এয়া মই বনাইছোঁ খিচিৰি এয়া এইখিনি দেখাই দিয়ক এইফালে খিচিৰি বনাইছোঁ এয়া বিলাহী দি দিছোঁ তাৰপৰা এতিয়া নিমখ দি দিছোঁ আজি ভাবিছোঁ খিচিৰিকে বনাওঁ মানে খিচিৰিকে চবেই খাই দিওঁ ৰাতিপুৱা মানে আৰু লৰালৰি হ'লে কেতিয়াবা এনেদৰে খিচিৰি বনাই খাবলৈও ভাল লাগে আৰু যোগাৰ থাকিলেতো ক'বই নালাগে আৰু এইফালে বনাই আছোঁ মই খিচিৰি এইফালে বিলাহী দিলোঁ নিমখ দিলোঁ এইখিনি অলপমান গলিবলৈ দিছোঁ তাৰপৰা ইয়াতে এইখিনিতে ভাজি দিছোঁ খিচিৰি আজি মানে বৌহঁতে কোনেও মানে বনাব নোৱাৰে সেইবাবে ময়ে বনাব লগা হৈছে মোৰে পাল সেইবাবে মই আজি খিচিৰিকে বোলো বনাই অকণমান ইজি যিটো প্ৰচেছ সেইটোকে মানে ব্যৱহাৰ কৰি পেলাই খিচিৰিকে বনাই দিওঁ বুলি ভাবিছোঁ অতি কম সময়তে হয়ো সেইবাবে খিচিৰি বনাইছোঁ আৰু এইফালে মই ধুনীয়াকৈ এইখিনি দাইল আৰু চাউল ধুনীয়াকৈ এইখিনি ধুই পেলাই ধুনীয়াকৈ মানে কোমলাই পেলাই ধুই লৈছোঁ অলপমান দেখিছেনে বনাই আছোঁ এইখিনি অলপমান সিজিবলৈ দিম তাৰপাছত এইখিনি ইয়াত ঢালি দিম এজনী আমাৰ বৌ পলাইছে দেই আমাৰ বৌয়ে মানে অলপ লাজ কৰে পলাইছে সেইকাৰণে ইফালে আমাৰ আছে বেটীহঁত মানে আমাৰ দেহাহঁতে কি কৰিছে চাওকচোন এই কেইজনী চাওকচোন এইজনী আমাৰ দেহা হাই ডাঙৰ মানে হাই কোৱা হাই মানে আজি আমাৰ ডাঙৰ ছোৱালী গাটো একেবাৰে ভাল নহয় সেইবাবে তাই অকণমান মানে কিবা নিচিনা হৈ আছে সেই ভাত খাই আছে এই কামলৈ যায় বোলে দেখুৱাই দিলে এইখিনি এতিয়া ইয়াতে দি দিলোঁ চাউলখিনি দি দিলোঁ ধুনীয়াকৈ তাৰপিছত এইখিনি এতিয়া ভাজি থাকিম অলপ টাইম ধুনীয়াকৈ ভাজি আছোঁ লাগি ধৰিছে ইয়াতে পানী দিম অকণমান দেৰিকৈ দিওঁ বোলো পানী গোটেইখিনি দি দিলোঁ ইয়াত হালধি দিয়া হোৱা নাই হালধিকে দি দিওঁ তাৰপিছতে এইখিনি আমাৰ ঘৰৰ হালধি হয় এইখিনি ঘৰৰ হালধি মানে হালধি আছিলে অলপমান মিক্সাৰত পিচি ধুনীয়াকৈ আকৌ চালি মানে দুবাৰ চালি পেলাই ভৰাই থোৱা হৈছে আমি ঘৰৰ হালধি খাই আছোঁ এতিয়া বৰ্তমান কালাৰটো ইমান ধুনীয়া এইখিনি দি দিছোঁ এইখিনি ধৰি গৈছে বাৰু তলত সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ ইয়াতে ধুনীয়াকৈ পানী দিলোঁ আৰু যিহেতু বিলাহী দিছোঁ সেইকাৰণে চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে আৰু মানে ফিনিচিঙত চাগে আৰু ভাল আহিব যেতিয়া হৈ যাব মানে এতিয়া খিচিৰি বনাই আছোঁ আৰু ইয়াত দিবলৈ আনিছোঁ এটা বস্তু কি জানেনে এই মান ধনিয়া চিনি পাইছেনে কি বাৰু এয়া মান ধনিয়া হয় মান ধনিয়া আমাৰ ঘৰতে আছে সেইবাবে খিচিৰিত দি দিওঁ খিচিৰিত দিলে ভাল লাগে খাই বোলে মান ধনিয়া মিহি মিহিকৈ কাটি দি দিওঁ আৰু মানে গোন্ধটোতে মানে পূৰা খাওঁ খাওঁ লাগে গোন্ধটো বহুত ধুনীয়া লাগে আপোনালোকে খাই কেনেকুৱা পায় ক'ব দেই আমি খাওঁ মানে এনেদৰে কেতিয়াবা চাটনি বনায়ো খাওঁ আৰু এতিয়া ইয়াতে দি দিলে মানে খিচিৰিকণৰ মানে গোন্ধটোৱে বেলেগ আহে আৰু দেখিলেই মানে গোন্ধটোতে খাওঁ খাওঁ লাগি থাকে আপোনালোকে এনেদৰে খাই পাইছেনে নাই ক'বচোন দেই ইয়াতো দি দিওঁ মানে মই দুভাগ কৰিলোঁ এইটো যিহেতু যতনটো সৰু আমাৰ মানুহ চাই সেইবাবে মানে খিচিৰি বনাবলৈ অকণমান দিগদাৰ হয় মই জনা নাছিলোঁ প্ৰথমে সেইকাৰণে এটাতে দিছিলোঁ এতিয়া আকৌ দুটাত দুভাগ কৰি মানে ধুনীয়াকৈ সিজিবৰ কাৰণে দিছোঁ নিসিজিলেতো খাবলৈ ভাল নালাগে নহয় জানো সেইবাবে মানে আকৌ সিজিবৰ কাৰণে দিছোঁ দি দিলোঁ
এইফালে আমাৰ এয়া ৰাইজসকল, এইফালে আমাৰ এজনী হৈছে মুনু আৰু এইফালে হৈছে ভাইটি যাবলৈ ওলাইছে এতিয়া কামলৈ। এইজনী মুনু লাজ কৰে তাই খুব। এয়া আমাৰ ঘৰৰ বেঙেনা এইখিনি আৰু খিচিৰি বনালোঁ, কিন্তু তাৰ লগতো এটা জুতি লাগিব, সেইকাৰণে এতিয়া ছিঙিবলৈ লৈছোঁ বেঙেনা। ঘৰতে আছে বেঙেনা, এইফালে দেখাই দিয়ক। এইটো ডালত নাই বাৰু, এইটো ডালত এইটো বেঙেনা দেখা পাইছেনে? এইটো ছিঙিম এতিয়া, বেছি নালাগে, কেইটামান হ'লেই হ'ব। তাৰপাছত এইটো ডালত এটা আছে, সৰু হৈছে, ইমান ডাঙৰো নহয়, সৰুৱা বেঙেনা। ঘৰৰ বেঙেনা যিহেতু খায়ো ভাল লাগে। আৰু এইফালে এটা আছে, এইটো এটা আছে, আৰু এইটো এটা, আৰু এইকেইটা অকণমান সৰু। এইফালেও এটা আছে, এইফালেও আছে, ইমান ডাঙৰ হোৱা নাই, সৰু তথাপিও ছিঙি দিছোঁ। আৰু এইফালে এটা আছে, এইটো অকণমান ডাঙৰ, এইটো ঘৰুৱা বেঙেনা ঘৰৰ। তাৰপিছত এইটো অকণমান পিকলি, এইফালেও এটা আছে, এইটো অকণমান পিকলি, এইটো ছিঙিব হোৱা নাই। তলতো চাইছোঁ, হোৱা নাই। এইফালে এটা পাইছোঁ, এইফালে ছিঙোতে চাওক বেঙেনা গছ ছিগি আহিলে, এইবিলাক ছিঙোতে মানে বেঙেনা গছেই ছিগি আহিলে চাওক। এইটো পেলাই দিওঁ। তাৰপিছত এইফালে এটা দেখা পাইছোঁ ডাঙৰ অকণমান, এইটো তাৰপিছত এইফালে এজোপা আছে, এইফালৰ এজোপাতো এটা আছে, এইটো এটা অকণমান ডাঙৰ এটা পাইছোঁ। আৰু এইফালেও পাইছোঁ, এইটো বিন্ধিছে। আৰু আছে এজোপা গছত কেইটামান। এইফালে এইটো চাওকচোন, এইটো মাটিতে লাগিছে মানে, এইটো তাৰপা আৰু আছে এইফালে এইটো। যিমানে বজাৰৰ পৰা কিনি আনিলেও ঘৰৰ বস্তু খোৱা মজাই বেলেগ নহয় জানো? সেইকাৰণে এতিয়া এইখিনি মানে ভাজিমকৈ ধুনীয়াকৈ, তেলতে ফ্ৰাই কৰিম। আহক চাই থাকোঁ কি কৰোঁ কি নকৰোঁ। এইফালে আমি এতিয়া খাবলৈ লৈছোঁ ভাত, এইফালে নবৌয়ে খাবলৈ লৈছে। এইফালে এয়া মানে আমি তিনিজনীয়ে 3 ভাগ উলিয়াই লৈছোঁ। ৰাতিপুৱা সাঁজটোত আমি খাওঁ, ছোৱালীহঁতক খোৱা হয় ভাত। এইফালে হৈছে খিচিৰি, আৰু এইফালে হৈছে এয়া বেঙেনা ফ্ৰাই, আৰু এয়া হৈছে বগৰী আচাৰ। এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁ, তাৰ পাছতহে আপোনালোকক দেখাই আছোঁ। ইফালে চলি আছে আমাৰ এতিয়া কাপোৰ ধোৱা পৰ্ব। এইফালে কাপোৰ ধুই আছে, এইফালে আমি ধান ৰ'দত দিছোঁ, এইফালে কাপোৰো দি থোৱা আছে ওপৰত বাৰু, আৰু এইফালে ধান দিছোঁ ৰ'দত। এইখিনি ধান বিহুৰ কাৰণে ৰ'দত দি মানে আজৰি কৰিছোঁ। এইখিনি হৈছে জহা ধান, আৰু এইখিনি হৈছে মানে এইটো কি চাউল বুলি কয়, ভাত খোৱা যিটো মানে চাউল হয়, সেইটো চাউল আৰু মিক্স, আৰু সকলো মানে মিক্স আছে ইয়াত। এইবিলাক মিক্স ধান হয়, এইবিলাক ৰ'দত দিছোঁ। আৰু ধুনীয়া এটা ৰ'দ দিছে, দেখা পাইছেনে? ৰ'দ মানে পূৰা তামাম ৰ'দ। আৰু এইফালে এইখিনি হৈছে জহা ধান, এইখিনি চাওকচোন, এইখিনি জহা ধান। এইবিলাক শুকাইছে, এইবিলাক ধুনীয়াকৈ, এই ধুনীয়াকৈ শুকালে জহা ধান। মিক্স আছে মানে, জহা ধান বুলি নহয় আৰু। এইখিনি এতিয়া শুকালে, এইখিনি এতিয়া উঠাব লাগিব। এইফালে আহি গ'লোঁ মই এতিয়া ধান উঠাবৰ কাৰণে। এতিয়া আমি তিনিজনীয়ে কথা পাতি মানে ধান উঠাই থকা হৈছে, মানে ময়ে ধান উঠাইছোঁ, কিন্তু বৌয়ে কাপোৰ ধুই আছে, আৰু মানে মুনুৱে কৰি আছে ভিডিঅ', আৰু মই উঠাই আছোঁ ধান। এইফালে ধান উঠাই আছোঁ, ভিডিঅ'টো দেখাইছোঁ মানে আমিনো ঘৰত কেনেদৰে থাকোঁ, কি কৰোঁ, তিনিজনী জা-জোৱালি মিলি কেনেদৰে আমি দিনটো পাৰ কৰোঁ, সকলোখিনি আপোনালোকক দেখাইছোঁ। এয়া চাই লওকচোন। এইফালে এইখিনি মই জহা ধানখিনি উঠাবলৈ বিচাৰি আছোঁ, মানে ৰ'দতে উঠাই দিলে, যিহেতু এইটো 2টা ৰ'দ পাই গ'ল, সেইকাৰণে এই ৰ'দতে উঠাই দিলে মানে ধানখিনি কুটোৱাৰ পিছত চাউলখিনি বহুত ধুনীয়া হয়। আৰু এইফালে মই যিহেতু বাকী দুজনীয়ে নোৱাৰেই, নবৌ আৰু মুনুৱে নোৱাৰেই, সেইবাবে ময়ে কৰিব লগা হৈছে অকলে, মানে ফূৰ্তি ফাৰ্তা কৰি মেলি আমি তিনিজনীয়ে এনেদৰে কামবিলাক ভগাই মেলি কৰোঁ। আৰু এতিয়া কৰি আছোঁ ধানবিলাক